সেইদিনা গুৱাহাটী যাওঁতে ভাবিলোঁ যে জুবিন দাৰ ওচৰৰ পৰা এপাক আহোঁগৈ আৰু যিহেতু সোণাপুৰ বৰ বেছি দূৰ নহয় আৰু তালৈ যাওঁতে আচলতে মনটো ভাল লাগি আছিল কাৰণ জুবিন দাৰ ওচৰলৈ যাওঁ কিন্তু তাত গৈ বহুত দুখ লাগিলে চব মানুহবোৰে কান্দি কান্দি তাৰ পৰা ওলাই আহিছিলে আৰু ইমান মানুহ চবফালে চাকি আৰু ময়ো তাত গৈ চাকি জ্বলালোঁ ভাবিলোঁ যে তেওঁ আত্মাই যাতে শান্তি পাওক তেওঁ যাতে জাষ্টিছ পাওক খুব সোনকালে এনেকৈ এখন সমাধিৰ ক্ষেত্ৰ তীৰ্থস্থানলৈ পৰিণত হ'ব পাৰে সেয়া আচলতে সন্মুখত দেখিছোঁ আচৰিত লাগিলে আৰু জুবিন যুগৰ মানুহ হিচাপে আচলতে গৌৰৱ অনুভৱ কৰোঁ তেওঁ এজন সঁচাকৈ ভগৱান আছিল ঈশ্বৰৰ পুত্ৰ আছিল কিন্তু তথাপিও মনত দুখ লাগে যে সেই মানুহজন আমি কিয় হেৰুৱাবলগীয়া হ'ল কিয় হেৰুৱালোঁ আৰু বহুত কষ্ট হয় এইটো ভাবিলে আৰু চাৰিওফালে অকল মানুহ আছিলে মানুহ আহিছে গৈছে আৰু পৰিৱেশটো আচলতে খুব ধুনীয়া তেওঁৰ আত্মাই তাত শান্তি পাব যেন লাগে আৰু সঁচাকৈ গোটেই চাৰিওফালে নাহৰ গছ মানুহে যাওঁতে চাকিৰ লগত নাহৰ গছ লৈ গৈছে আৰু সেই নাহৰ গছ আগফালৰ পৰা পাছফাললৈকে গোটেই ৰুই দিছে ইমান ভক্তি তেওঁৰ প্ৰতি ইমান মৰম ভাল পোৱা তেওঁৰ প্ৰতি